নিৰ্বাচন বুলি কওঁতে ধৰ আমি যাক যোগ্য বুলি ভাবোঁ, ৰাইজে যাক যোগ্য বুলি ভাবে তেওঁলোকে দিব ভোটটো, আৰু সদস্য পদতো যাক যোগ্য বুলি ভাবে তেওঁলোকে দিব। আমি এইটো নিবিচাৰোঁ যে দৰগাহৰ উন্নয়ন হোৱাটো আমি বিচাৰোঁ। আমি দৰগাহৰ মানে উন্নয়ন হোৱাটো নিবিচাৰোঁ। ৰাইজে জানেই, ৰাইজে ভাবি চিন্তি চাব, চাই পেলাই ভোটটো দিব, আৰু সেই ভোটৰ অনুযায়ী যিজন যোগ্য ব্যক্তি তেওঁৱেই জয় হ'ব। খাদিম 2জন আৰু সদস্য 11জন। 11জনৰ 7জন থাকিব, বাকী 4জন মানে হ'ব, 7জন অৱতীৰ্ণ হ'ব, উত্তীৰ্ণ হ'ব 7জন, আৰু 3জন উত্তীৰ্ণ হ'ব। টোটেল কেণ্ডিডেট কিমান আছে সদস্য পদত? সদস্য পদত 26জন হৈছে। গতিকে আপোনালোকে এজন উপযুক্ত খাদিম নিৰ্বাচিত হ'ব বিচাৰে? সেইটো আৰু আমি নহয়, সকলো ৰাইজে বিচাৰে। 5 মাইলৰ ৰাইজে বিচাৰে যে এজন যোগ্য খাদিম হোৱাটো সকলোৱে বিচাৰে, আৰু আগৰ পৰাই বিচাৰি আহি আছে, আৰু আগন্তুক বিচাৰিব। খাদিম পদ মানে 2জন কেণ্ডিডেট উঠিছে আমাৰ ফকীৰটোলাৰে। কেনেকুৱা এজন খাদিম নিৰ্বাচিত হোৱাটো বিচাৰে আপোনালোকে? মই ভাবোঁ যিজনে উচ্চ স্থানত যোগ্য, সকলো দিশৰ পৰাই যোগ্য হোৱাটো বিচাৰোঁ, সেইজনেই খাদিম পদৰ মানে অধিষ্ঠিত হোৱাটো মই বিচাৰোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।